ভগৱানৰ বাহিৰে এতিয়া মোৰ কাৰো ওপৰত বিশ্বাস নাই। একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই, ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। অসম অসম বুলি জীৱনটো উজাৰি দিলে জুবিন গাৰ্গে। গোটেই জীৱনটো অসম অসম অসমীয়া অসম অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ। কিন্তু কিছুমান অসমীয়া মানুহেই জুবিনক শেষ কৰিবলৈ উঠি পৰি লাগিল। কিন্তু অসম অসম অসমীয়া অসম অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। মই জীয়াই থকা অৱস্থাত জুবিনে ন্যায় পোৱাটো চাই যাব বিচাৰোঁ। মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম তাৰমানে। আদালতৰ চৌহদত আৱেগিক হৈ এনেদৰে ক্ষোভ উজাৰিলে জুবিন গাৰ্গৰ বন্ধু তথা সহযোগী বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীয়ে। সংবাদ মাধ্যমৰ আগত আৱেগিক সুৰত পাৰ্থ প্ৰতিমে কয়, ভগৱানৰ বাহিৰে এতিয়া মোৰ কাৰো ওপৰত বিশ্বাস নাই। পাৰ্থ প্ৰতিম গোস্বামীৰ অভিযোগ, গোটেই জীৱনটো অসম আৰু অসমীয়া মানুহৰ বাবে উৎসৰ্গা কৰা জুবিন গাৰ্গৰ আজি এই অৱস্থা। আজিৰ দিনত কিছুমান মানুহেই শেষ কৰিবলৈ উঠি পৰি লাগিছে জুবিন গাৰ্গক। ইয়াৰ লগতে জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি আশাবাদী ব্যক্ত কৰি পাৰ্থ প্ৰতিম গোস্বামীয়ে কয় যে মই জীয়াই থকা অৱস্থাত জুবিন গাৰ্গে ন্যায় পোৱাটো চাই যাব বিচাৰোঁ। উল্লেখ্য যে আদালতত চলি থকা গোচৰক লৈ ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা অব্যাহত থকাৰ লগতে জুবিন গাৰ্গৰ অনুৰাগীসকলেও সমগ্ৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আত্মাই এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসম অসম অসমীয়া অসম অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম তাৰমানে। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ল'লি হত্যা কিয় কৰিলি? মই বাকী নাই, ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট দি দিয়া সি গণিব নাজানে, হাতৰ পৰা পৰি যায়। সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। এই সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকৈ এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছোঁ যে যোৱাকালি আমাৰ ৰায়টো বিৰাট ভাল। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি গুড মানে এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকৈ খুলি দিছে? আৰু এই 4 কোটিটো মই কৈছোঁ, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইন'চেণ্ট মানুহ যোনে পইচাকেইটা, মানে আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট দি দিয়া সি গণিব নাজানে, হাতৰ পৰা পৰি যায়। সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ল'লি। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ল'লি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কওঁ, আমি আৰু তাৰ জুবিনৰ পৰা খুজি দিলোঁহেঁতেন তোক। কিন্তু তহঁতে মানুহ এটা এনেকুৱা এজন মানুহে এতিয়া মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়াও মানুহে ৰাস্তাত দেখিলে, মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইচব বস্তু দুখ লগা। চ' মই কওঁ যে চাওক, ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই, ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু বিৰাট কষ্ট পাইছোঁ মই কষ্ট পাই আছোঁ। তাৰমানে মই চাওক, মই সেইদিনা কৈছোঁ ন, মই নিয়ম কাৰণে আহি আছোঁ। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকৈ পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকৈ নাইকিয়া হৈ গ'ল। চ' এতিয়া মই সেইকাৰণে মানুহখিনি, এতিয়া মই সেইকাৰণে বাৰে কৈছোঁ ন, এতিয়া আৰু মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে যে আজি। সেইকাৰণে মই কৈছোঁ ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰোঁ যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম তাৰমানে। কাৰণ সিও বহুত কষ্ট পাই আছে। কিন্তু যে তাৰ আত্মাই এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসম অসম অসমীয়া অসম অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে। আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে কৰিম বুলি। মানে ন্যায় ভগৱানৰ ওপৰতে আছে দেই। মই এতিয়া বাৰে কৈ আছোঁ, বাকী মোৰ কাৰো ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ। আৰু আজিতো মইতো কৈছোঁ, আজি মই আহিছোঁ কাৰণ মই চাবলৈ যে আজি বেলটো ৰিজেক্ট হ'ব, এণ্ড আই এম চিয়'ৰ বেল ৰিজেক্ট হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377 বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.